নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম বিশ্ব ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং কোৰ্চৰ কাৰণে এখন নতুন নটিচ আহি গ'ল। GNM নাৰ্ছিং কোৰ্চৰ 6 ৰাউণ্ড কাউন্সেলিঙৰ নটিচ আহি গ'ল। আজি আমি এইটো ভিডিঅ'ত ইয়াৰে নটিচখন ক'ত দিছে বা 6 ৰাউণ্ড কাউন্সেলিংটো ক'ত হ'ব, ইয়াৰে চিট কেপাচিটি কিমান আছে, কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে কাউন্সেলিঙত মাতিছে, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু ইয়াৰ নটিচখন অফিচিয়েল ৱেবছাইটত আহিছে নে নাই সেইটো আমি চেক কৰি ল'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। এইখন হৈছে ইয়াৰে অফিচিয়েল নটিচখন। যদি আপোনালোকে DHS, DHS হৈছে এইটো বৰ্ডে GNM নাৰ্ছিং কোৰ্চৰ কাৰণে কাউন্সেলিং কৰায়। DHS ৱেবছাইটত আহিলে আপোনালোকে ইয়াৰে নটিচখন নাপায়। আপোনালোকে ইয়াতে সাৰ্চ অপশ্যনত GNM বুলি সাৰ্চ কৰিব পাৰে। ইয়াতে থাৰ্ড ৰাউণ্ড কাউন্সেলিঙলৈকে নটিচখন দিয়া আছে। ইয়াতে ৰিচেণ্ট চাব পাৰে থাৰ্ড ৰাউণ্ড কাউন্সেলিং। ইয়াতে বাকী 5 ৰাউণ্ড 6 ৰাউণ্ড কাউন্সেলিঙৰ নটিচ বা এডমিশ্যনৰ নটিচ একোবিলাকে দিয়া নাই। ইয়াৰে নটিচখন ক'ত দিছে সেইটো আপোনালোকক জনাই দিম। আপোনালোকে গুগলত অসম ফিউচাৰ বুলি সাৰ্চ কৰিব। অসম ফিউচাৰ.in বা অসম ফিউচাৰ বুলি সাৰ্চ কৰিলে হ'ব। ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম। নটিচখন কেনেকৈ পাব বা কেনেকৈ ডাউনলোড কৰিব সেইটো জনাই দিম। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে ফাৰ্ষ্ট অপশ্যনটো আপোনালোকে তাত চাৰ্চো কৰিব পাৰে GNM বা এইটো লিংক ডাইৰেক্টলি 6 ৰাউণ্ড অফলাইন কাউন্সেলিং ফৰ GNM এডমিশ্যন। ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে লিখা আছে 6 ৰাউণ্ড অফলাইন কাউন্সেলিং ফৰ GNM নাৰ্ছিং এডমিশ্যন 2024-25। 2024-25 ছিজনৰ কাৰণে এইখন নটিচ হয়। আৰু এই নটিচখন ক'ৰ পৰা পোৱা হৈছে বা কালেক্ট কৰা হৈছে। দিছ নটিচ ইজ কালেক্টেড ফ্ৰম অসমীয়া প্ৰতিদিন অন 12 ফেব্ৰুৱাৰী 2025। আপোনালোকে 12 ফেব্ৰুৱাৰীৰ অসমীয়া প্ৰতিদিন নিউজ পেপাৰখন চাব পাৰে। তাতে এইখন নটিচ পাই যাব। এই নটিচখন মই নিজে বনাই বা কোনো ধৰণৰ ফেক নটিচ নহয়। নিউজ পেপাৰত আছে। আপোনালোকে যদি নিউজ পেপাৰ পাৰচেজ কৰে তেনেহ'লে তাত অসমীয়া প্ৰতিদিনখনত চাই ল'ব পাৰিব। হয়তো বেলেগ নিউজ পেপাৰতো দিব পাৰে। বেলেগ নিউজ পেপাৰ মোৰ লগত নাই। মেইনলি আপোনালোকে অসমীয়া প্ৰতিদিন আৰু দা আছাম ট্ৰিবিউনত চেক কৰিব পাৰে। অসমীয়া প্ৰতিদিনৰ পৰা এইখন কালেক্ট কৰা হৈছে। নটিচখন আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তলৰ ফালে নটিচখন আছে। এতিয়া নটিচখনৰ বিষয়ে অলপমান চাই দিওঁ। আপোনালোকে এবাউট SSUHS GNM নাৰ্ছিঙৰ বিষয়ে নিশ্চয় জানে। GNM নাৰ্ছিং কোৰ্চৰ কাৰণে যিটো এন্ট্ৰেন্স এক্সাম হয়, এইটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰায়। এতিয়া আপোনালোকে এইবিলাক চাই ল'ব। আপোনালোকে যদি SSUHS GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো দিছিল, তাৰ কাৰণে আপোনালোকে এলিজিবল হয়। ইয়াতে কিছুমান ৰেংক দিয়া আছে। এইবিলাক ৰেংকৰ ভিতৰত যদি আছে আপোনালোকে এলিজিবল হয়। ইয়াতে 6 round offline counseling will be held on 15 February 2025. SSUHS GNM নাৰ্ছিঙৰ 6 round counseling 15 February 2025 অনুষ্ঠিত হ'ব। লোকেশ্যনটো হৈছে কনফাৰেন্স হল, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ। চমুকৈ ইয়াক DHS বুলি কয়। DHSৰ অফিচত হ'ব। DHSটো আপোনালোকে গুগলত চাৰ্চ কৰিলে ইয়াৰ লোকেশ্যনটো হৈ যাব। আছাম হেঙেৰাবাৰী গুৱাহাটী 36। কেণ্ডিডেট মাষ্ট ৰিপৰ্ট বাই 9:30 AM। আপোনালোকে 9:30 পোৱাকৈ যাব লাগিব। ইয়াতে বেছি ষ্টুডেণ্ট নাই, যাতে আপোনালোকে পুৰা কাৰেক্ট টাইমতে পোৱাকৈ যাব। নেক্সট, ব্ৰিং অল অৰিজিনেল ডকুমেণ্ট। আপোনালোকৰ যিবিলাক ডকুমেণ্ট আছে সেই সকলোবিলাক ডকুমেণ্টে লৈ যাব লাগিব। মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ডখিনি ল'ব। নেক্সট, কাষ্ট চাৰ্টিফিকেট আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি হয়। PRC খন লৈ যাব লাগিব। GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিয়া এডমিট কাৰ্ডখন, এই সকলোবিলাক তথ্য আপোনালোকে লৈ যাব। ইয়াতে আপোনালোকে পাছপোৰ্ট সাইজ ফটো লৈ যাব লাগিব। পাছপোৰ্ট সাইজ ফটো লৈ যাব। নেক্সট, এডমিট কাৰ্ড অফ এন্ট্ৰেন্স এক্সাম, যিটো এন্ট্ৰেন্স এক্সাম আছে তাৰে এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড এইখিনি লৈ যাব। এই সকলোবিলাক জেৰক্স আৰু অৰিজিনেলখিনি লৈ যাব লাগিব। এতিয়া আপোনালোকে কলেজ ৱাইজ ৰেংক এণ্ড চিট ডিষ্ট্ৰিবিউচন এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, নহ'লে আপোনালোকে এইখিনি ইয়াতে চাই ল'ব।
তো জেনেৰেল কেটেগৰীৰ কাৰণে তো যিসকল আনৰিজাৰ্ভড কেটেগৰীত আছে তেওঁলোকৰ যদি ৰেংক 1100লৈকে আছে তেনেহ'লে তেওঁলোক এলিজিবল হয়। তো জেনেৰেলৰ কাৰণে 1100, তো EWSৰ কাৰণে 1446, তো যিবিলাকৰ ৰেংক 0 to 1446 ৰেংকলৈকে আছে সেইসকল EWSৰ যদি EWSৰ কেটেগৰীৰ হয় তেনেহ'লে তেওঁলোকে যাব পাৰিব। নেক্সট OBC MOBC NCLৰ কাৰণে 1825, তো 1825 ৰেংকলৈকে থাকিলে আপোনালোকে কাউন্সেলিঙত যাব পাৰিব। তো এতিয়া বহুতে এটা কুৱেশ্যন সোধে ইয়াতে 1825 লৈকে মাতিছে, যদি কাৰোবাৰ ৰেংক 1826 হয় তেনেহ'লে তেওঁলোকে যাব লাগে নে নাই। তো ইয়াতে তেওঁলোকে কামবিলাক অফিচিয়েল নটিচ মতে কৰে। তো যদি কিবা কাৰণত ইয়াতে যিটো ৰেংক মেনশ্যন কৰিছে সেই ৰেংকটোৰ পিছতো চিট ৰৈ যায় তেনেহ'লে তেওঁলোকে এক্সট্ৰাকৈ মানে সিদিনা কাউন্সেলিঙত নিদিয়ে। তো তেওঁলোকে নেক্সট এক্সট্ৰাকৈ কাউন্সেলিং পাতি কিনে যিমানবিলাক চিট ৰৈ যায় সেইবিলাকৰ কাৰণে কাউন্সেলিং পাতে। নেক্সট ইয়াতে আপোনালোকে চাব পাৰে TGL XTGLৰ কাৰণে 2640 ৰেংকলৈকে মাতিছে। তাৰপিছত টাই আহোমৰ কাৰণে 1826 ৰেংকলৈকে মাতিছে। তো চুতীয়া কমিউনিটিৰ কাৰণে আপ টু 4426 ৰেংকলৈকে মাতিছে। তাৰপিছত SC কেটেগৰীৰ কাৰণে 3252 ৰেংকলৈকে কাউন্সেলিঙত যাব পাৰিব। তো নেক্সট STP, তো STP যদি আপোনালোকে 1ৰ পৰা 2284 ৰেংকৰ ভিতৰত থাকে বা এইখিনি ৰেংকত থকা তেনেহ'লে কাউন্সেলিঙত যাব পাৰিব। তো নেক্সট ইয়াতে টোটেল ভেকেঞ্চিত তো 61টা চিট খালী আছে। আনৰিজাৰ্ভৰ কাৰণে আছে 26টা, EWSৰ কাৰণে 5টা, OBC MOBCৰ কাৰণে 17টা, তো টাই আহোমৰ এটা, চুতীয়াৰ এটা, XTGLৰ TGLৰ এটা, তো SCৰ কাৰণে 5টা, ST প্লেনৰ কাৰণে 5টা আৰু ST হিলছৰ কাৰণে 3টা। তো এইখিনি হৈ গ'ল ৰেংক ৱাইজ কিমান ৰেংকলৈকে মাতিছে আৰু কিমান চিট খালী আছে। তো ইয়াতে এটা পইণ্ট মেনশ্যন আছে, তো এইটো নটিচতে মেনশ্যন আছে ইম্পৰ্টেণ্ট কেণ্ডিডেট হু হেভ অলৰেডি বিন admitted in the first to 5 round counseling need not appear in the 6th round counseling। তো যিসকল কেণ্ডিডেট কাউন্সেলিং 1 নম্বৰ কাউন্সেলিঙৰ বা 5 নম্বৰ কাউন্সেলিঙলৈকে এটেণ্ড কৰিছে তেওঁলোকে কাউন্সেলিঙত নগ'লে হ'ব। ইয়াতে কলেজ চেঞ্জৰ কথা কোনো ধৰণৰ মেনশ্যন নাই। আপোনালোকে DHCSৰ অফিচিয়েল ৱেবছাইটৰ এইটো লিংক দিয়া আছে, ইয়াতে আপোনালোকে চেক কৰিব পাৰিব। তো ইয়াতে ডাইৰেক্ট লিংক দিয়া আছে, প্ৰথমটো DHCSৰ, নেক্সটটো হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, 3 নম্বৰটো গভৰ্ণমেণ্ট অফ আছাম। তো এইখিনি লিংক ফিচাৰ কৰি দিয়া আছে। তো নটিচখন কেনেকৈ ডাউনলোড কৰিব, তো নটিচখনৰ পৰা ক্লিক কৰি ধৰিব আপোনালোকে। তাৰপিছত ইয়াতে ডাউনলোড লিংক বা ডাউনলোড ইমেজৰ অপশ্যন আছে, তো তেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। তো এই ভিডিঅ'টো বা এই ৱেবছাইটৰ যিটো পোষ্টৰ লিংক আছে সেইটো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিম। তো যদি কোনোবাই নেক্সট ইয়াৰৰ কাৰণে GNM নাৰ্ছিং, BSc নাৰ্ছিং, B.Pharm এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেওঁলোকে আমাৰ ই-বুক কেইখন লৈ ল'ব পাৰে। তো ই-বুক কেইখনৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বা এইটো ব্লগ পষ্টতে পিছত এড কৰি দিয়া হ'ব। তো তাৰ পৰা ডাইৰেক্টলি আপোনালোকৰ ৰিডাইৰেক্ট হ'ব হৈ ই-বুক কেইখন কিনি ল'ব পাৰিব। তো আপোনালোকক কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰাম লিংক দিয়া থাকিব, তাতে আপোনালোকে সুধি ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।